হেল্ল' এভৰিৱান, এতিয়া প্ৰায় দুপৰীয়াৰ 12মান বাজিছে, কিন্তু ৰ'দটো অকণমানো ওলোৱাই নাই। মানে ইমান বেছি ঠাণ্ডা পৰিছে, একদম মানে ঠাণ্ডাতে থাকিব নোৱাৰা অৱস্থা হৈ গৈছে। আৰু ঠাণ্ডা বতৰত কিবা এটা জ্বলা খাবলৈ মন যায় দিয়কচোন। তো সেয়েহে মই ধুনীয়াকৈ মুড়িতে পিঁয়াজ জ্বলাই দি ধুনীয়াকৈ খাই ল'লোঁ আৰু খাবলৈ টেষ্টিও হৈছিলে। বাৰু এয়া দুপৰীয়াৰ সময়ত মায়ে যেতিয়া ভাত বনাই আছিলে, মোক অকণমান কাম কৰি হেল্প কৰি দিবলৈ দিলে। তাকে ময়ো মায়ে কোৱা ধৰণে ধুনীয়াকৈ হেল্প কৰি দিলোঁ। আৰু তাৰ পাছত এয়া আজি দুপৰীয়াৰ ভাত সাজ মায়ে খৰিতে বনালে। আৰু জুইত বনোৱা আঞ্জা ভাত খাবলৈ এনেও টেষ্টিয়ে লাগে দিয়কচোন। আৰু ঠাণ্ডাৰ বতৰ যিহেতু জুইকুৰাৰ মানে কাষত পালে তাৰ পৰা উঠি যাবলৈ মন নাযায়। তো সেয়ে মাৰ কাষত ময়ো অকণমান সময় বহিলোঁ আৰু ভাতকেইটা হোৱাৰ লগে লগে একদম গৰমে গৰমে খাই ল'লোঁ। আৰু তাৰ পাছত এয়া অকণমান ওলাই আহিছিলোঁ চকৰ পিনে লগৰ ছোৱালীজনীৰ লগত। মোৰ দুই এটা কাম কৰিব লগা আছিলে, তো তাকে ধুনীয়াকৈ কৰিলোঁ। আৰু আহোঁতে মই পপকৰ্নৰ পেকেট লৈ আনিছিলোঁ, তাকে ধুনীয়াকৈ বনালোঁ। আৰু গৰমে গৰমে পপকৰ্নটো খাই মানে বেছি সোৱাদ লাগে, তো সেয়ে মই এনেদৰে আনি খাওঁ আৰু খুব ভাল লাগে খাবলৈ। আৰু এইপিনে ৰাতিৰ দৃশ্য, ভণ্টিহঁতে পঢ়ি থকাৰ মাজতে মোৰ ফোনটো লৈ এই ট্ৰেণ্ডিঙত চলি থকা ভিডিঅ'টো ৰেকৰ্ডিং কৰি আছিলে। তাকে বোলো মই আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি দিওঁ ইহঁতৰ কাণ্ড কাৰখানাবিলাক। বাৰু আজিলৈ ইমানেই।